কলিয়াবৰৰ হাতীমূৰা মথাউৰি ছিঙি জলমগ্ন কেইবাখনো গাঁও কলঙৰ মুখেৰে হুৰাহুৰে সোমাইছে পানী ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিলে নৱনিৰ্মিত স্লুইচ গেটৰ অংশ ৰাইজৰ অফিচক জলসম্পদ বিভাগৰ দায়িত্ব জ্ঞানহীন কাণ্ডৰ বাবেই 2017 চনৰ বানপানীৰ পুনৰাবৃত্তি কলিয়াবৰত বনাক্ৰান্ত লোকসকলৰ আশ্ৰয় এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেল লাইনৰ দাঁতিত গুধনৰ আলুৰাথানি অৱস্থা জখলাবন্ধা স্থিত গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় জখলাবন্ধা আৰক্ষী নিবেশ জখলাবন্ধা সাপ্তাহিক বজাৰ গেছ এজেন্সি আৰু কেইবাখনো বিদ্যালয় এতিয়া বানৰ কবলত স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ কলং পুনৰ উজ্জীৱিত আঁচনিখনে কলংপুৰীয়া ৰাইজক কিমান সকাহ দিব পাৰিব এই লৈ সাধাৰণ ৰাইজৰ মাজত এতিয়া প্ৰশ্ন উত্থাপন হৈছে দেখিছে নহয় বানপানী কিমান হৈ আছে বানপানী সোমাই আছে ইয়াৰ পৰা মানুহ চব পলাই গ'ল গাঁৱৰ মানুহ পলাই গৈছে ইয়াৰ পৰা যে কি হিচাপে ঠিকাতে বস্তুটো বনালে সেইটো কোনো চৰকাৰেও নাজানিলে ৰাইজেও নাজানিলে ৰাইজকো নুসুধিলে একো খালি ইয়াত ব্ৰহ্মপুত্ৰ বোৱাৰ মিটিং কৰিলে নহয় এইটো ঘৰত আছোঁ ৰাতিপুৱাৰ পৰা খোৱা বোৱা নাই 8টা বজাতে পানী সোমাইছে ঘৰত তেতিয়াৰ পৰা বস্তু এসোপা আছে ভিতৰত আৰু কানি কাপোৰ কেইডোখৰ মানুহে ওলোৱাই লৈছোঁ আৰু বাকী সোপা আছে চব ভিতৰতে আছে কেনেকৈ উলিয়াম ছিগিয়ে গ'ল আৰু এই যিটো আছিলে সেইটো ডুবি গ'ল এতিয়া সেইটোতো নাথাকে যোৱা পানীটো ভাগিছে আকৌ এতিয়া কমপ্লিট কৰিছিলোঁ আজি 15 দিনমান হৈছেহে হ'ল কামটো হোৱা ঘৰটো একো উলিয়াবলৈ নাপালোঁ মা এতিয়া কি খুৱাম এতিয়া একোৱে নাই ঘৰ ডুবি গ'ল ছাৰ বিধানসভাৰ ডাঙৰীয়া হয় আমাৰ যে কোনো পানী সোমাইছে তেনেকৈ বৰ্তমান মানুহক যে হাৰাশাস্তি কৰিছে এইটো আহি পেলাই এবাৰ চাব লাগে গম পাইছোঁ মানে বজাৰত আহিছে বুলি কিন্তু এইফালে ষ্টেচনৰ ফালে অহা নাই নাই পোৱা একো পোৱা নাই ডুবিছিলে মোৰ হাজবেণ্ডৰ চিৰিয়াছ আছিলে মোৰ মানে ডেথ হৈ গ'ল কিন্তু সুবিধা দিয়া নাছিলে আমি এতিয়া ষ্টেচনতে আছোঁ কি ক'ম আমি একো পোৱা নাই বানপানীৰ ৰাতিপুৱাৰ পৰা ইমান বানপানী সোমাইছে তেতিয়াহ'লে কোনো খা খবৰ নাই আগৰবাৰো বানপানী হৈছে মানুহৰ ঘৰত যাৰ পইচা যাৰ ঘৰত পানী সোমোৱা নাই ইহঁতে পইচা ইমান পাইছে এটা ঘৰত তিনিটা মানুহ আমাৰ ঘৰত চাৰ্ভে 3 বাৰ কৰিছে আমি এনেকুৱা দুখীয়া মানুহ আমাৰ মোটা নাই একো নাই কোনো নাই মামুলি এটা দোকান কৰি খাওঁ কেশৱ মহন্ত ছাৰে 2 বাৰ কৰি আহি চাৰ্ভে কৰিছে নিৰ্মল কুহাৰ এইবিলাকে চবে চাৰ্ভে কৰি গৈছে যোনে গুজ খুৱাইছে তাৰ লিখিছে 5,000 গুজ দিছে লিখিছে আৰু এতিয়া কেশৱ মহন্ত ছাৰে এই কলংটো যে খান্দাই পেলাই কেশৱ মহন্ত চনি লগাইছে এই চুইচ গেটটো খোলাই পেলাই এইবিলাক আমালোকৰ কপালত দুখ ধৰা কলিয়াবৰৰ পৰা কৃষ্ণ কুৰেৰ ৰিপৰ্ট নিউজ 24 অসম।